আহিছিলোঁ সেইটোতো আমি নাজানোই। আমিতো জন্ম কোনো আমাৰ ইয়াতে, এতিয়াতো আমিও বুঢ়া হৈ গ'লোঁ। এতিয়া কিমান বছৰ যে হ'ল আমি গমেই পোৱা নাই। এতিয়া আমি বালিডুগুৰিৰ মানুহ, যেতিয়া গৰাখহনীয়া হৈছিলে তেতিয়া চৰকাৰে আনি আমাক ইয়াতে জাগা দিছিলে যে তোমালোকে ইয়াতে থাকা ঘৰ বনাই। তাৰপিছত আমাক এলটমেণ্ট দিলে। এলটমেণ্ট দিয়াৰ পিছত আমি মাটিৰ খাজনা পাতিও দিছোঁ। এতিয়াও খাজনা দি আছোঁ। আজি কেইবা বছৰৰ পৰা খাজনা লোৱা নাই। এতিয়া বৰ্তমানে আমাক আমাৰ এই অঞ্চলত মানে চৰকাৰী ঘৰ বহুত আছে, চৰকাৰী ঘৰ বহুত আছে, ৰাস্তাও বনাই দিছে, চৰকাৰে বনাইছে। আজি উচ্ছেদ চলাইছে, আমালোকৰ ঘৰ বাৰী চব এইবিলাক ভাঙি দিছে। এতিয়া আজিৰ পৰাতো আমাৰ শেষে। এতিয়া ক'ত আছে আপোনালোক? এতিয়া আমি আছোঁ ইয়াতে, এটা ঝুপুৰি বনাই আছোঁ বালিপুখুৰীৰ। আপোনাৰ কিমান আছিল পৰিয়াল? 13 জন আছিল। 13 জন। এতিয়া ধৰি লওক ইয়াত যে ধৰি লওক আমাৰ যে এইটো গাঁও আছে, এইটো এই অঞ্চলটো আছে আৰু কি এটা অঞ্চল। এই অঞ্চলটোত ধৰি লওক চৰকাৰেও ঘৰ দিছে, ৰাস্তা বনাই দিছে, বিজুলীৰ সুবিধা দিছে, সব সুবিধা দিছে। এতিয়া আমি ধৰি লওক গৰাখহনীয়া আছিলোঁ বালিডুগুৰিত, আগত আছিলোঁ ধৰি লওক আমি বগাবিল আছিলোঁ। বগাবিলৰ আমাৰ 1915 চনৰ পাট্টা পৰ্যন্ত আছে। আমাৰ দেশ স্বাধীন হোৱাৰ আগৰ পৰ্যন্ত আমাৰ দেউতাৰ দেউতা পৰ্যন্ত ইয়াতে মৰিছে, আৰু আমিও ইয়াত বুঢ়া হৈ মৰিম এতিয়া। এতিয়া সেই মানুহবিলাক ধৰি লওক আহিছে, আহি পেলাই ধৰি লওক চৰকাৰে মানে নিজে মাতি দিছে যে তোমালোকে গৰা খহাই যদি লৈছে তেতিয়াহ'লে তোমালোকে ইয়াত আহি পেলাই এইটো ধৰি লওক মাৰি দি পেলাই কিমান দিন থাকোঁতে পিছত আপত্তি দিলে যে আমাৰতো এনেকুৱা থাকিলেতো কাম নহ'ব, ভৱিষ্যতে আমাৰ দিগদাৰী হ'ব। গতিকে পিছত সিহঁতে এলটমেণ্ট দি দিলে। আমাৰ এলটমেণ্টৰো কাগজ আছে, খাজনাও লৈছে। আজি কেইবছৰৰ পৰা খাজনা বন্ধ কৰি দিলে। প্ৰশাসনে কৈ আছে ভিজিআৰ পিজিআৰ মাটি নাই, প্ৰশাসনে ক'লে কি হ'ব? তেতিয়াহ'লে এলটমেণ্টৰ কাগজটো আমাৰ কাছে কিয় আছে? এলটমেণ্টৰ কাগজ আছে আমাৰ। এতিয়া ধৰি লওক এলটমেণ্টৰ কাগজ থাকোঁতে মানে এইটো এনেকুৱা কৰিম, নহ'লে আমাৰ গুৱাহাটীত হাইকোৰ্ট কৰিবলৈ কোনো দৰকাৰ নাছিল। আমি হাইকোৰ্ট কিয় কৰিলোঁ? আমি হাইকোৰ্ট কি লৈ আমি কৰিলোঁ? এলটমেণ্ট সেইটো মাটি যদি আমাৰ একোৱেই নাই, তেতিয়াহ'লে এলটমেণ্ট আমি কি দি কৰিলোঁ? কৰাৰ কাৰণে আজি কিমান দিন আগতে এইটো উচ্ছেদ হ'ব লাগে, এতিয়ালৈকে বন্ধ হৈ আছে। বন্ধ থকাৰ কাৰণে আজি আকৌ কি সুবিধা পাই পেলাই আকৌ আহিলে। আমিতো তাত যাবও নোৱাৰোঁ, ক'বও নোৱাৰোঁ। আমাৰ কোৱাটো কোনো কামতো নাহে। দিছে নাই যাবলৈ? প্ৰশাসনে যাবলৈ দিছে নাই? নাই যোৱা, কাকো যাবলৈ দিয়া নাই। ৰাস্তাতে জেওৰা মাৰি দিছে, মানে চব বন্ধ কৰি দিছে। এতিয়া কি কৰিব? চৰকাৰেই কৰিব। চৰকাৰেই দিছে, চৰকাৰেই কৰিব। এতিয়া চৰকাৰে আমাক মাৰিব নে ৰাখিব? য'তে ত'তে মানুহ ঘৰ চাউনিৰ তলত, কাৰো ঘৰৰ বাৰিণ্ডাৰ তলত, কাৰো ইয়াৰ তলত সোমাই মানুহ আছে। ইমান কষ্ট কৰি আছে মানুহ।